বিলাসীপাৰাত তিনিটা চোৰাং গৰু সহ এজন মাফিয়া কাট বিলাসীপাৰাত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা শুকুৰবাৰে চোৰাং গৰুৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষীৰ অভিযানত হাকামাৰ পৰা নয়াহাট আৰক্ষীয়ে চোৰাং গৰু ভৰ্তি এখন বাহন খেদি আটক কৰে মাৰুতি ইণ্ডিগো CS বাহন সহ তিনিটাকৈ চোৰাং গৰু জব্দ কৰে আৰক্ষীয়ে আটক গো মাফিয়া ৰহিম আলী পলাতক আন দুজন গৰু মাফিয়া ৰহিম আলীৰ ঘৰ গোৱালপাৰা জিলাৰ ভালুকডুবিত ইপিনে গৰু মাফিয়া মহিদুল ইছলামক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান মহিদুল ইছলামৰ ঘৰ সোণামুখীত বুলি জানিব পৰা গৈছে ইপিনে দীৰ্ঘদিনৰ প্ৰায় বিলাসীপাৰা চাপৰ বিভিন্ন প্ৰান্তত মহিদুল ইছলামৰ নেতৃত্বত চলি আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা কিন্তু মহিদুল ইছলামৰ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই প্ৰথম ঘটনা হ'ল আজি মই আমাৰ ৰেড ক্ৰছৰ ট্ৰেইনিং এটা আছিলে 3 দিনীয়া শেষ হৈছে শেষৰ পিছত মই সেইখিনি ঘৰত আহি আছিলোঁ আমাৰ ঘৰ 8 নম্বৰ ৱাৰ্ডত বৰতল বুলি কয় মই টাৰ্ণিংটো লোৱাতে চাওঁ ইফালৰ পৰা বেলতলিৰ পৰা অহা ৰাস্তাৰে ইমান স্পীডত এখন বগা গাড়ী ইণ্ডিগো কিবা CS এনেকুৱা হ'ব পুৰণা গাড়ী আৰু পিছে পুলিচৰ চাইৰেনৰ গাড়ী তো মই ৰখি দিছোঁ নহ'লে মোকো মাৰিলে হয় আমাৰ ৰাওৰ মাজেদি ইমান স্পীডত গৈছে মানে কল্পনাৰ যোনে সন্মুখত পৰিলে হয় নাথাকিলে হয় বাচি পিছত পুলিচৰ গাড়ীখনক ফ'ল' কৰি আছিলে তেতিয়া ময়ো পিছে ফ'ল' কৰিছোঁ মোৰ এপ্ৰন লগতে আছে ৰেড ক্ৰছৰ এপ্ৰনটো আছিলে লগতে আহি চাওঁ ইফালে একদম বানিয়াপাৰা দি আহিলোঁ বানিয়াপাৰা দি আমাৰ গাঁৱৰ মাজতে আহি বানিয়াপাৰা নিচিনাত স্কুলৰ পিছত চাওঁ নিচিনাত স্কুলৰ ওচৰত আহি গাড়ীখন বোকাত সোমাই আছে তেতিয়া মানুহ মই অহাৰ লগে অলপ মানুহ কম আছিল পিছত বহুত মানুহ আহি গ'ল আহি অলপ পিছত চাওঁ এটাক ধৰি লৈ আহিছে পুলিচে তাৰপিছত ইয়াত হুলস্থুল মাৰপিট তথাপি বচোৱা গৈছে মানুহজনক পুলিচৰ কাম পুলিচে কৰক আমি নকৰোঁ অলপ সময় পিছত অফিচাৰ আহিল গৰুকেইটাক উদ্ধাৰ কৰা হ'ল ভিতৰৰ পৰা অফিচাৰে ক'লে যে উদ্ধাৰ কৰাৰ পিছত গাড়ীখন ইয়াতে আছে এতিয়ালৈকে কিন্তু যিজনক আসামিক ধৰিছে তেওঁ পুলিচত লৈ গৈছিল সিহঁত ল'ৰাটো কোৱা মানে 3জন আৰু যাৰ গৰু বুলি কৈছিল মফিজুল মানে আপোনাৰ সোণামুখীৰ ইও গাড়ীত আছিল চৰাই গৰু এইবিলাক চৰাই গৰু হয় আৰু এইবিলাক ল'ৰাক লৈ আকৌ পিছত কিছুদিন ওলাই যাব আৰু সেই একে কাম কৰিব চৰকাৰৰ ওচৰত অনুৰোধ ডাইৰেক্ট ক'ৰ পৰা আনিলে এইফালে মই চিনি নাপাওঁ মানে মোক বেপাৰীটো লৈ গৈছে বেপাৰীটো চিনি পায় আপুনি কি কৰে মই ড্ৰাইভাৰে কৰোঁ ড্ৰাইভাৰ তো ড্ৰাইভাৰ যদি আমাৰ পুলিচৰ গাড়ীৰ আগে ইমান দৌৰি থাকে কিয় ৰখা নাই নেকি পুলিচে ছিংগল দিয়াত কিয় নৰাখিলে আপুনি মই দেখা নাই হা দেখা নাই তেতিয়াহ'লে আপুনি ধান খেতিৰ মাজত কেনেকৈ গাড়ী সোমাই দিলে ইয়াতে মাৰিব খুজিছিল সেইটো নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম